জুবিনৰ লগত ষ্টেজত উঠি পেলাই যিকিটাই ইফালে কিফালে কৰি এনেকে পাৰচাৰি কৰি থাকে সেইকিটাক বাৰু কি বুলি কয় সেইকিটাক কি বুলি কয় মই দেখাও আহক এটা খসা কথা কি জানেনে আমি মানুহখিনি বহুত বুৰ্বক আৰু আমি বুৰ্বক কাৰণে বাৰে বাৰে আমাক ঠগি থাকিব পাৰিছে স্বাগতম জনাইছো সকলোকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে আৰু বৰ দুখেৰে জনাও দেই বিহু গুচি গল নহয়নে এবাৰ বিহুটো গম পাইছে যিয়ে নহক কিন্তু এটা কথা ক'ব লাগিব বিহু আমাৰ যেতিয়া বহাগ বিহু হয় তাৰ 4-5 দিন বা খুব বেছি 20 দিন বা 15 দিন মানলৈহে বিহু ফাংচন বিলাক চাই ভাল লাগে কিন্তু আমাৰ কি হয় একদমই বহাগ জেঠ মাহ গুচি যায় তাৰ তেতিয়ালৈকে মানে আমাৰ বিহু ফাংচন চলিয়ে থাকে আৰু এবাৰ ভাৰত পাকিস্তানৰ যুদ্ধই আমাৰ বিহু তছনছ কৰি পেলালে নহয় না বাৰু কিন্তু বিহুটো বাতিল কৰাৰ লগে লগে কি হল জানেনে ভাৰত পাকিস্তানৰ যুদ্ধও শেষ হৈ থাকিলে আৰু কি কব মানে মুখ মেলি কি সব কথা কবও নোৱাৰি ন গতিকে বিহুটো গল আৰু এটা কথা কম মই মানে কালি এটা নিউজ পাইছিল আৰু সেই নিউজটোত এটা মানে লৰাই বৰ দুখেৰে কমেন্ট এটা কৰিছিল আৰু মই নিজৰ ব্যক্তিগতভাৱে মই এটা কমেন্ট কৰিছিলো সেই নিউজটোত তাৰ পিছত মই নিউজটো বাৰু লগাই দিম আৰু তাৰছত কি হল জানেনে নিউজটোত লগাই দিওঁতে জুবিন গাৰ্গৰ এটা সংগীতা অনুষ্ঠানত লখিমপুৰৰ সংগীতা অনুষ্ঠানত এজন লৰাই এজন নহয় দুজন মান লৰাই এনেকে দৌৰ মাৰি গৈছে গৈ পেলাই হয়তো তেওঁলোক জুবিন অনুৰাগী ন সেই কাৰণে তেনেকে দৌৰি গৈছে আৰু গৈ পেলাই কি কৰিছে মানে ভৰিত খাবতি ধৰিছে আৰু লগে লগে এজন পুলিশ বিষয়া আৰু এজন জুবিনৰ লগত থকাইনে নে কোনে আৰু নাজানো একদম টানি আজুৰি এনেকুৱা নিছে যেন চুৰ ডকাইতে ধৰি পেলাই নিছে আৰু নেক্সট এজন গৈছে আকৌ সেইজনকো সেই তেনেকুৱা ঠেলিয়া গতিয়া তেতিয়া মানে মই এটা কমেন্ট কৰিছিলো যে কিয় সুসুৰাব লাগে আৰু সেই কিয় সুসুৰাব লাগে বুলি কোৱা লগে লগে তাত একদম বহুত মানুহ আহি পেলাই উবুৰি খাই পৰিছেহি কিন্তু সেই মানুহখিনি আকৌ মুকে সাপোৰ্ট কৰিছে তাৰ পিছত তেওঁলোকে কৈছে যে বাইদেউ চাকচোন সিদিনাখন মঙ্গলদৈত যেতিয়া হৈছিল এজনী ছোৱালীয়ে যেতিয়া জুবিনক গুপা মাৰি ধৰি আছিল সেই সময়টোত কিন্তু ছোৱালজনীক টানি আজৰি নিয়া নাই অলপ সময় পিছত এগৰাকী মহিলা আৰক্ষী আহি পেলাই তেওঁক অতৰাই নিছে আৰু এই লৰা দুজনক কেনেকে সুসুৰাই নিছে চাকচোন সঁচাকে দেখিলে বহুত বেয়া লাগিব কিন্তু এই ক্ষেত্ৰত জুবিনে কিন্তু এটা হেৰি কৈছে দেই সুসুৰাই তেহেতক যেতিয়া টানি আজৰি লৈ গৈছে জুবিনে কিন্তু এনেকে ৰখিবলৈ দিছিলে হেতু মই লগাই দিলে আপোনালোকে গম পাব কিন্তু চাওক ছোৱালী হল কাৰণে ধৰি থাকিবলৈ দিলে মানে লৰা হল কাৰণে তেহেতক ধৰি থাকিবলৈ নিদিলে নেকি তেহেতে মোক কৈছে আপুনি ভিডিঅ' এটা বনাবচোন হেতু কাৰণে মই ভিডিঅ'টো বনালো এনে এতিয়া বিহু যোৱাৰ পিছত আৰু বনাবলৈ মানে মোৰ ইমান মন নাই নাথাকিলেও মানে কিছুমান কথাত মাত নামাতিও থাকিব নোৱাৰো ন গতিকে এইবিলাকৰ ওপৰত যেহেতু মাত মাতি আছো আৰু সেই কাৰণে মাত নমতাকে মই থাকিব পৰা নাই এতিয়া কথা হল সেই ছোৱালীজনীক যে তেহেতে থাকিবলৈ দিলে সেই লৰাকিজনক কিয় সুসুৰাই নিলে বাৰু তেওঁলোকেতো তাত বা তেওঁ মানে হেৰি কৰাগে নাই আৰু জুবিন হেতু সময়ত গান গাই থকাও নাছিলে স্পিকাৰটো লৈ কিবা এনেকে কুহুটিয়া কথা কিছুমান কৈ আছিলে আৰু তেতিয়া লৰাকিজন গৈ পেলাই তেনেকে ধৰিছিলে আৰু সুসুৰাই বগাই নিছে হেতু ক্ষেত্ৰত জুবিনে তেনেকে মানা কৰা পিছতো তেওঁলোকে কিন্তু হেৰি কৰিবলৈ নিদিলে হেতু জানো বেয়া কথা নহয় বাৰু ককচোন হা মৰম কৰে ন মৰম কৰাৰ কাৰণে তেওঁলোক সেই লৰাকিজন গৈছে কিবা কাবাক বেলেগক জানো তেনেকে ভৰিত ধৰিবলৈ গৈছে জুবিনকে ধৰিবলৈ গৈছে হয় না নহয় গতিকে সেইবিলাকো চালি জাৰি চাব লাগে হেতুটো সেইটোৱে আৰু শুনক এটা কম মই একদিন কৈ আছো তেওঁ কথা আৰু নোকোৱাকে নাথাকো কাৰণ কমেন্টতো মই তেওঁক ভালকে জানন দি থাকো তেওঁ পোষ্ট বিলাকত অনুপম চক্ৰৱৰ্তী তেৱে মৌমিতা কানি পেলাই ষ্টেজ হেৰিতে ষ্টুডিঅত আনি পেলাই মৌমিতাৰ কিমান ব্যাখ্যা কৰিলে আকৌ সেইটোৱে যেতিয়া মানে হেৰি হৈছে মৌমিতে তেওঁ ৬০,০০০ টকা দিছে নেকি সেই হেৰি হিচাপে ভাৰত পাকিস্তানৰ যুদ্ধ সেইবিলাকৰ কাৰণে তেওঁ দিছে আৰু সেইটো লৈ পেলাই একদমই মানে
অহা ২৬ত তেওঁ প্ৰাৰ্থী দাবীদাৰহে বিজেপি ফালৰ পৰা বোলে উঠিবহে সেইবিলাক উঠে নুঠে আমাৰ কোনো মতলব নাই ন কিন্তু তেওঁলোকেই মানে মই মানে উদাহৰণটো দিছোঁ সাংবাদিকসকল কেনেকুৱা সেই অনুপম চক্ৰৱৰ্তী বোলা মানুহজনক এনেকুৱা থাৰ্ড ক্লাছ কিছুমান তেওঁ মানে হেৰি কৰি থাকে খুহুতীয়া লগাই থাকে কাজিয়া আজিকালিতো কাম নাইকিয়া হ'ল সেইটো কাৰণে তেওঁ মানে এইটো ফেচবুকত এটা পেজ খুলি লৈছে লৈ পেলাই হুৱাই নুহুৱাই কিবা কিবি দি থাকে আৰু এতিয়া কৈছে কি মানে হেৰি বেংগলী মানে আমাৰতো সুবাসনা দত্ত হওক বা প্ৰিয়ংকা ভৰালীহঁত হওক এইসকলেতো বাউন্সাৰ লোৱা নাছিলে এওঁহে বাউন্সাৰ আছিলে মানে নিগেটিভ এটা হেৰি দেখাই পেলাই তেওঁ হেৰি মৌমিতাৰ ওপৰত মানে আক্ৰমণ চলাই আছে কিন্তু আপোনালোকক মই কওঁ শুনক দেই মৌমিতা এতিয়া কাইলৈকে যদি তেওঁ ষ্টুডিঅ'ত আহে তেতিয়া একদম বৰ ভাল ইছৰাম তেতিয়া আমাক পাত্তাই নিদিব গম পাইছে এতিয়া কিন্তু মৌমিতাৰ বদনাম গাই আছে আৰু ইনডাইৰেক্টলি কিন্তু তেওঁক ছাপৰ্টো কৰি আছে কাৰণ ৬০,০০০ টকাটো দিছে যে তেওঁ এইটো কৈ আছে ন ৬০,০০০ টকা দিছে আমুক টকা দিছে তেওঁ জানো সেইটো মানে তলে তলে হেৰি কৰা নাই এফালে আমাক বেয়া দেখাইছে আৰু আনফালেদি তেওঁ লগত হাত মিলাই থকা নিচিনা হোৱা নাইনে বাৰু গতিকে এইবিলাক সাংবাদিকৰ পৰা আমাৰ মানে অসমখন শেষ হৈ গৈছে আৰু ভাৰত পাকিস্তানৰ যুদ্ধ কথানো কি ক'ম আপোনালোকে সকলোৱে জানে হৈছে যদি তিলটো বনাই দিছে আমাৰ মিডিয়াসকলে তালটো নহয়নে গতিকে কি হয় আমাৰ মানে আমাৰ সাধাৰণ জনতাখিনি নগুণাগতি হয় আজিকালি মানুহবিলাকৰতো এনেও বুজা কৰা শক্তিটো কমেই বিশেষতে আমাৰ নিচিনা মানুহবিলাকৰ আৰু মিডিয়াবিলাকে মানে কি কৰে একদম হুৱাই নুহুৱাই খুব তালফাল লগাই চিঞৰ বাখৰ কৰি থাকে আমি সেই কথাটোকে হয় ভয় দিওঁ আৰু তাৰ ফলত কি হয় আমাৰ মানে হেৰি এটা পৰে ন কাম বনত মন নবহে সেইবিলাকে কি হৈছে কি নহৈছে সেইবিলাকত ব্যস্ত থাকোঁ তেওঁলোকৰ লাভ হয় আমাৰ কিন্তু লোকচান হয় আৰু তেওঁলোকে কিন্তু এতিয়া কি কৰিছে জানেনে আপোনালোকেতো জানেই ন টোল টেক্সৰ পৰা আদি কৰি মেডিচিনবিলাকৰ ইমানেই দাম বঢ়াইছে তেওঁলোকে কোৱা শুনিছেনে সেইটোত কেতিয়াও নকয় কাৰণ কিয় নকয় জানে সেইটোত তেওঁলোকে পইচা নাপায় নহয় কোনোবাই তহঁতে ঔষধ কিনি খালি আমাৰ কি হানি পৰিলে তেনেকুৱা এটা ধৰণৰ কথা কিন্তু যিটোত চিঞৰ বাখৰ কৰিব লাগে ডিঙিৰ শিৰ ফুলাই ফুলাই মানে হেৰি কৰিব লাগে সেইটো নিউজ তেওঁলোকে নিদিয়ে কিন্তু কোন কাৰ ঘৰলৈ গৈছে কোন কাৰ মাইকী কোনে নিছে এইবিলাক মানে তেওঁলোকৰ কোনে বাউন্সাৰ লৈছে কোনে কিমান কাক টকা দিবলৈ আছে কোনে নাই দিয়া কোন পৰকীয়া পাই বাপৰে কি 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 যে নিউজ আৰু যিবিলাক নিউজ দিয়ে কামত নাইকিয়া নিউজ দিয়ে কিন্তু তেওঁলোকে একদিনো এতিয়া বস্তুৰ দাম যিমান যি হেৰি হৈছে বিশেষতে মেডিচিনৰ কথাকে ক'বলৈ লাগিব কাৰণ কাৰো ঘৰত বেমাৰী নোহোৱাকৈ থকা নাই গতিকে মেডিচিনটো আমাৰ মানে হেৰি ন মেডিচিনটোৰ দাম কেতিয়াও কমোৱা নাই আৰু সেইটোৰ দাম বঢ়াইছেহে কিন্তু মদৰ দাম কমাইছে তেন্তে হ'লে আপোনালোকে চাওকচোন মদ খাবলৈ সুবিধা কৰি দিছে মদৰ ২০ টকাকৈ কমালেও বা ১০ টকাকৈ কমালেও তেওঁলোকৰ কিমান হেৰি হয়নে নহয় আৰু আমাৰ মানুহখিনিয়ে হেৰি হ'ব দে পাই গ'লোঁ হাজিৰাহে কৰে আৰু আমাৰ মানুহখিনিয়ে হাজিৰা নকৰে জানো হাজিৰা কৰে যায় ওৱান শ্বপত বা যায় চুলাই ভাটিত কিন্তু চুলাই ভাটিবিলাক আকৌ নষ্ট কৰিছে চুলাই ভাটি নষ্ট কৰাৰ কাৰণটো আপোনালোকেতো নিজেই জানে চুলাই আৰু গাঁৱৰ প্ৰায় মানে এইবিলাক বিশেষত অন্য কথা ক'বলৈ নাযাওঁ মানে গুৱাহাটী মহানগৰৰ কথাকে কৈছোঁ প্ৰায় ৰিক্সাৱালা ঠেলাৱালা এনেকুৱা কিছুমান আছে আৰু পাহাৰত বসবাস কৰে ন আৰু তেওঁলোকে কি কৰে আৰু দিনটো কষ্ট কৰি আহি পেলাই চুলাইকে খায় হয়নে চুলাই বুলি শুনিছোঁ দেই মই কিন্তু এইবিলাক দেখা কৰা নাই মই শুনিছোঁ নামটো আৰু ওচৰদি গ'লে গোন্ধ পাওঁ সেইটোকে জানো আৰু চুলাই বুলি কিন্তু সেইবিলাক বন্ধ কৰি দিছে সেইবিলাক বন্ধ কৰাৰ আঁৰত সেই মানুহকেইটাই এতিয়া কি কৰিছে হাজিৰাটোতো বঢ়া নাই হাজিৰাটোতো সেই একেই আছে তেওঁলোকে সেইকেইটা পইচা যেতিয়াই চুলাই ভাটি ইয়াত বন্ধ কৰি দিছে ৱাইন শ্বপ যায় আৰু ফলত কি হয় লাভ হয় কাৰ চৰকাৰৰ লাভ হয় নহয় জানে বাৰু আৰু একদিনতো মদৰ দোকান বন্ধ নিদিয়ে গতিকে আৰু কিমান কি কম ক'ত লাগিব লাগে ক'ত কি কৰিছে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু কিনো কম মন চনো ইমান ঠিক লাগি থকা নাই ঘৰ দুৱাৰ একে মানে কি ক'ব আৰু বহুত অশান্তি লাগিছে এতিয়া আকৌ একবেলা চাফা কৰিব লাগিব আকৌ চাফা কৰিব লাগিব মানে ২-৩ বাৰ কৰিলেহে হ'ব এইখিনিয়ে কিন্তু আপোনালোকৰ ফালে কি হৈছে নাজানো আমাৰ ফালে কিন্তু বতাহে বহুত ঘৰ দুৱাৰ অনিষ্ট কৰিছে দেই আমাৰ ওচৰ চুবুৰীয়া মানুহবিলাকৰ বহুত অনিষ্ট কৰিছে আমাৰ কিন্তু সেই গছৰ ডালহে ভাগিছে এইখিনি আছিলে ভিডিঅ'টো দিয়কচোন আৰু কি ক'ম সেই জুবিনৰ সেই অনুৰাগী ল'ৰা দুটাক লৈ পেলাই মই ভিডিঅ'টো বনাইছিলোঁ আৰু তাৰ পৰা অৱশ্যে বহুতখিনিলৈ গুচি গ'ল মানে ইটো কথাৰ লগত সিটো কথা লিংক থাকে সেইটো কাৰণে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই